ওদালগুৰিৰ চিকাৰী বাংলাত 19 সংখ্যক আদিবাসী মহাসভা সম্পন্ন। ওদালগুৰিৰ চিকাৰী বাংলাত 19 সংখ্যক আদিবাসী মহাসভা উপলক্ষে উদুলি মুদুলি পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত। 21 মাৰ্চৰ পৰা অনুষ্ঠিত মহাসভাৰ সোমবাৰে পুৱতি নিশা সফল সামৰণি পৰে। চাহ বাগিচাৰ এটিকলি দুটি পাতৰ মাজৰ পৰা ওলাই আহি ঝুমুৰ নাচিলে যুৱক যুৱতীয়ে। জনজাতিকৰণ আৰু ভূমিপট্টাৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত অব্যাহত থাকিব আদিবাসীৰ সংগ্ৰাম। কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিখন চৰকাৰে আদিবাসীসকলক প্ৰতাৰণা কৰিছে। এই মন্তব্য আদিবাসী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰাৰ। কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত ওদালগুৰি জিলাৰ চিকাৰী বাংলাত প্ৰথমবাৰৰ বাবে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আদিবাসী 19তম আদিবাসী মহাসভা ইয়াতে অনুষ্ঠিত হৈছে। আৰু এই মহাসভাত আজি 4ৰ্থ দিন অৰ্থাৎ মুকলি সভা, আৰু সেই মুকলি সভাত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে। বিশেষকৈ ধুবুৰীৰ পৰা শদিয়ালৈকে যিখিনি আশা জিলা সমিতিবিলাক আছে সেই জিলা সমিতিৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত হৈছে, লগতে প্ৰতিনিধিসকল উপস্থিত হৈছে। আৰু আমাৰ যিখিনি আদিবাসী ৰাইজ আশা প্ৰেমী বা আদিবাসী ৰাজ্যৰ স্বাৰ্থত যিসকলে কাম কৰে তেওঁলোকে ইয়াতে হাজাৰ হাজাৰ সংখ্যাৰে সমাগম হৈছে। আৰু এইটো অকল এই মহাসভাটো মহাসভাই নহয়, মহাসভাটো হৈছে আদিবাসীসকলৰ মহামিলন। আৰু এই মহামিলনটো হৈছে এটা জনসমুদ্ৰৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি চৰকাৰক যি আশা জন্মলগ্নৰ পৰা যিটো দাবী কৰি আছোঁ সেই দাবী এতিয়াও পূৰণ কৰা নাই। গতিকে চৰকাৰে আমাৰ যি সমাগত সংসদীয় নিৰ্বাচন আৰু সেই সংসদীয় নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে, এইটো আমাৰ 1 নম্বৰ দাবী। 2 নম্বৰটো হৈছে যে চাহ বাগিচাত যিসকল শ্ৰমিকে কাম কৰে সেই শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বহুত কম। গতিকে ন্যূনতম মজুৰি কমেও 550 টকা হ'ব লাগে, এইটো আশাৰ দাবী হয়। গতিকে এই 550 টকা মজুৰি দিবৰ কাৰণে আমি চৰকাৰ আৰু আমাৰ কোম্পানী কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ। তৃতীয়তে হৈছে যে আমাৰ যিবিলাক মানে জাতিগত প্ৰমাণ পত্ৰ কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটবিলাক চৰকাৰে ভুলকৈ দিয়ে। যে আমি আদিবাসী বুলি ক'লে আমাৰ আদিবাসী জনগোষ্ঠীটোত বহুত কেইটা উপজাতি আছে, যেনে ওৰাং আছে, মুণ্ডা আছে, গৌড় আছে, খাৰিয়া আছে, পৰ্জা আছে, চবৰ আছে, চাওৰা আছে, ঠিক তেনেকৈ আমাৰ উপজাতিবিলাক আছে। কিন্তু চৰকাৰে সেই জাতিটোক বা সেই উপজাতিটোক চাহ জনজাতি বা চাহ বনোৱা হিচাপে আমাক চাৰ্টিফিকেট প্ৰদান কৰি আছে, যিটো খুব নিন্দনীয় চাৰ্টিফিকেট হয়। এইটো আচলতে লাজ পাওঁ আজি শিক্ষিত এই সমাজখনত বা শিক্ষিত যিটো আমাৰ ৰাজ্যখনত, শিক্ষিত দেশখনত আজি TGL আৰু XTGL বুলি যিটো চাৰ্টিফিকেট আমাক ইছ্যু কৰি আছে। TGL মানে হৈছে টি গাৰ্ডেন লেবাৰ আৰু XTGL টি গাৰ্ডেন লেবাৰ। গতিকে জাতি এটা কেনেকৈ টি গাৰ্ডেন লেবাৰৰ জাতি এটা হ'ব পাৰে বা XTGL কেনেকৈ জাতি এটা হ'ব পাৰে? চৰকাৰে এইটোও স্পষ্ট কৰক যে সেই মানুহজনৰ যিটো জাতি সেই জাতি যদি OBC হয় তেতিয়াহ'লে OBC হ'ব, বা MOBC হয় যদি MOC হ'ব। কিন্তু সেইটো নকৰি পেলাই XTGL আৰু TGL লগাই দি আছে, যিটো আমি নিন্দা কৰিছোঁ। আৰু চৰকাৰে এইটো কাৰেকশ্যন কৰিব লাগে। ইতিমধ্যে আমাৰ ৰাজ্যপালে এটা নটিফিকেশ্যন জাৰি কৰিছিলে যে আদিবাসীসকলৰ যিটো আচল যিটো পৰিচয় সেই পৰিচয়ত জাতিগত প্ৰমাণ পত্ৰবিলাক পাব লাগে, সেইটো আমাৰ ৰাজ্যপালে কৈছে। কিন্তু চৰকাৰে এতিয়াও সেই ৰাজ্যপালৰ যিটো অৰ্ডাৰ, ৰাজ্যপালৰ যিটো নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাক বুঢ়া আঙুলি দেখাইছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই অতি সোনকালে এই জাতিগত প্ৰমাণ পত্ৰটো কাৰেকশ্যন কৰি পেলাই শুদ্ধকৈ প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আমাৰ এই মহাসভাৰ মূল বিষয় অৰ্থাৎ মেইন থিমটো হৈছে আদিবাসী ভিজন 2040। অৰ্থাৎ এই আদিবাসী ভিজন 2040 মানে হৈছে যে আদিবাসীসকলৰ এটা দৰ্শন বা আদিবাসীসকলৰ এটা ডকুমেণ্ট, যিটো ডকুমেণ্ট প্ৰস্তুত কৰা হৈছে, য'ত নেকি থাকিব যিটো 2024লৈকে অৰ্থাৎ আদিবাসী ভিজন 2040 2040ৰ ভিতৰত আশাই IPS ওলাব, আশাই ACS বিষয়া ওলাব, আশাই IS ওলাব, আশাই এই আমাৰ এডভোকেট ওলাব, আশাই ইঞ্জিনিয়াৰ ডক্টৰ ওলাব। সেই ডাঙৰ এটা উদ্দেশ্য লৈ পেলাই সেই ডকুমেণ্টটো প্ৰস্তুত কৰা হৈছে, যাৰ নামে হৈছে আদিবাসী দৰ্শন 2040 অৰ্থাৎ আদিবাসী ভিজন 2040।
তো বিশেষকৈ আমাৰ যিহেতু জনগোষ্ঠীটোত আমাৰ মাজত এজন IAS অফিচাৰৰ অভাৱ হৈ আছে, ACSৰ অভাৱ হৈ আছে, ঠিক তেনেকৈ আমাৰ ডক্টৰ আমাৰ ইঞ্জিনিয়াৰৰ অভাৱ হৈ আছে। সেই অভাৱ পূৰণৰ কাৰণে আজিৰ যিটো নেকি 19 সংখ্যক আদিবাসী মহাসভাত এই সিদ্ধান্তটো লোৱা হৈছে আৰু ইয়াৰে মূল বিষয়টো হৈছে আদিবাসী ভিজন 2040। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।